এজনী পাগলী হ'ল নেকি? হাতত দুখন কাঁহী লৈ পিনে কি ৰাস্তা ৰৈ আছে। নমস্কাৰ সকলোকে, মই হয়লি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই দুখন কাঁহী লোৱা হাতত এটা কিছু ৰহস্য আছে, আৰু কিমান যে মাৰ খাইছিলোঁ, কিমান যে আঠা লগাইছিলোঁ, সেইটো কোনো কথাই নাই। তাৰপাছতো সৰু সৰু স্মৃতিবোৰ থাকি গ'ল, আৰু আজি বহাগৰ ওচৰ পাইছেহি, সেইকাৰণে মনটোত এনেকুৱা এই দুখন কাঁহী হাতত লৈ আকৌতো এপাক নাচিবলৈ মন গ'ল। সেইকাৰণে বোলো আপোনালোকৰ লগতো মই কিছুমান কথা শ্বেয়াৰ কৰোঁ, আৰু ভাল লাগে কিছু কথাবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি পিনে। আৰু মই যে এনেকৈ কাঁহী দুখন ঘূৰাইছোঁ আৰু কাঁহীখন এনেকৈ ওপৰ তলৰ কৰিছোঁ, আগতে খুব ভাবিছিলোঁ এই কাঁহীখনৰ তলত কিবা আঠা লগাই থৈ নেকি। বাৰু যি কি নহওক, আঠা লগাই নলগাই সেইটো পাছৰ কথা, কিন্তু মোৰ গুৰু ৰাজুমেশ ছাৰ আছিলে, ইমানেই মাৰিছিলে। 2008 চনৰ পৰাই মই কাঁহী ঘূৰাবলৈ শিকিছিলোঁ, আৰু খুব সৰুৰ পৰাই মই কাঁহী ঘূৰাইছিলোঁ, হুঁচৰি দলৰ লগত নাচিছিলোঁ। যেতিয়া মই সৰু হৈ আছিলোঁ তেতিয়া মইনা দলৰ গছ তলৰ বিহু দিছিলোঁ। মইনা দলৰ গছ তলৰ বিহু দিয়াৰ পাছতে আকৌ মইনা দলৰ জেং বিহু দিলোঁ। তাৰপাছত লাহেকৈ মইনা দলৰ হুঁচৰিত কাঁহী ঘূৰাই নাচিবলৈ ল'লোঁ। তাৰপৰা লাহে লাহেকৈ গাভৰু হ'লোঁ, যুৱতী দলৰ গছ তলৰ বিহু দিলোঁ। তাৰপাছত আকৌ যুৱক দলৰ হুঁচৰিত কিছু নাচিব ল'লোঁ। তেতিয়াতো সকলো মানে কাঁহী ঘূৰোৱা, জাপি ঘূৰোৱা সেইবোৰে আছিলে। মোৰ সৰুৰ পৰা খুব মন আছিল এজনী ভাল বিহুৱতী নাচনী হ'বলৈ, খুব ভালকৈ নাচিবলৈ মন আছিল। কিন্তু মোৰ সময়ৰ সৈতে সেই বস্তুবোৰ খুব আঁতৰি গুচি গ'ল। মই খুব সোনকালে বিয়া সোমাইছিলোঁ, 2014 চনতে মই বিয়া সোমাইছিলোঁ, আৰু মোৰ কিছু সপোনবোৰ ভাগি ছাৰখাৰ হৈ গ'ল। কি ক'ম, সময়ত কিছু সেইবোৰ মানে ক'বলৈ একো ভাষা নাই বাৰু। যিয়ে নহওক, মোৰ জীৱনটো মই নিজে গৈ থাকিল, কিন্তু মোৰ সপোনবোৰ কেতিয়াবা মন যায় মোৰ নিজকে, মই সেই তেতিয়াতে পাৰিছিলোঁ কাঁহী ঘূৰাবলৈ, এতিয়া মই পাৰিম নে নোৱাৰিম, মই সেনেকুৱাবোৰ ভাবি ভাবি কিছুমানবোৰ ভাবোঁ। আগতে মাথাত লৈ এনেকৈ দেখিছেনে, মই 3খন কাঁহী লৈছিলোঁ, দুফালে 2খন হাতত লৈছিলোঁ আৰু এখন মাথাত লৈ নাচিছিলোঁ। আৰু এবাৰতো মই 4খন লৈও নাচিছিলোঁ, মুখত এখন কামুৰি নাচিছিলোঁ। তেতিয়া অকণমান কিবা এটা বিজুতি লাগি মোৰ কাঁহীখন পৰি গৈছিলে। যিয়ে নহওক, কিন্তু ৰাজুমেশ ছাৰে আমাক বহুত ধুনীয়াকৈ এইখিনি শিকাইছিলে। আজি ৰাজু ছাৰ নাই আমাৰ মাজত। যেতিয়া মোক ৰাজু ছাৰে মোক হাতত যেতিয়া কাঁহীখন তুলি দিছিলে, আৰু মোক তেতিয়া তুলি দিওঁতে মই ভাবিছিলোঁ হাতত মই কাঁহীখন কেনেকৈ ল'ম। যেতিয়া ষ্টীলৰ প্লেট এখন দিছিলে, প্লেটখন লৈয়ে চাচোন প্ৰথম, আৰু মই যেতিয়া সেই প্লেটখন লৈ পিনে চাওঁ নহয়, মোৰ যেতিয়া কাঁহীখন মানে প্লেটখন অট'মেটিক পৰি যায়। মই কওঁ মই আঠা অলপ লগাই লওঁ, ফেব্ৰিক লগাই লওঁ, তেতিয়া মই যদি কাঁহী ঘূৰাব নাজানো তো হুঁচৰি দলটোৰ পৰা উলিয়াই দিম বুলি কয়। মোৰ ইমানেই দুখ লাগে, মই কেলৈ হুঁচৰি দলটোৰ পৰা মোৰ ওলাবলৈ মন নাযায়, কিন্তু মোৰ খুব দুখ লাগে, মই পাৰিম বুলি ভাবি থাকোঁ। তাৰপাছত যি কি নহওক, কষ্টৰ ফল মিঠা, আৰু মই ইমানেই কষ্ট কৰিলোঁ, আৰু মই প্লেটত নহয় ডাইৰেক্ট কাঁহী ভাঙি এখন প্লাই ভাঙি দিলোঁ। তথাপিতো মই কিন্তু কাঁহী ঘূৰাবলৈ এৰি নিদিলোঁ। এদিন এখন, দুদিন দুখন, আৰু তাৰপাছত মই 4খন লৈ কাঁহী ঘূৰাবলৈ পাৰিলোঁ। আৰু মোৰ মনৰ এইবোৰ কিছু স্মৃতি বহুত জড়িত হৈ আছে। আজি বহাগ পাইছেহি, মনটো সঁচাকৈ বেয়া লাগিছে। বিয়া সোমোৱা আমাৰ 12টা বছৰ হৈ গ'ল, আৰু মই কৈছোঁ নহয় 2008 চনৰ পৰা 2013 চনলৈকে খুব বিহু নাচিলোঁ, জেং বিহু নাচিলোঁ।